এতিয়া চোৱা 2.1 আমাৰ কি দিয়া আছে কিছুমান বহুপদৰ px ৰ ক্ষেত্ৰত y = px ৰ লেখবোৰত তলত দিয়া চিত্ৰ 2.10 দিয়া আছে প্ৰতিটোৰ ক্ষেত্ৰত px ৰ শূন্য সংখ্যা ল'ব দিছে চোৱা এটো এটা লেগ আছে এটো লেগত আমি কি জানো এটো হল x অক্ষ আৰু এটো হল আমাৰ y অক্ষ এটো সিধাটো y অক্ষ এতিয়া আমাৰ এটো হল x এটো হল x ডেক্স এটো হল y এটো y ডেক্স মানে x ডেক্সত মানখিনি থাকিব মাইনাসত x আৰু y ডেক্সত y ৰ মানখিনি থাকিব আমাৰ মাইনাসত এতিয়া সব px ৰ শূন্য ওলাব দিছে এতিয়া সো লেগডালে p x অক্ষত কোনটো বিন্দুত কাটিছে এটো x অক্ষ এটো y অক্ষ তে লেগডালে কাটাই নাই আমাৰ ইয়াতে y অক্ষতে কাটিছে এতিয়া হেতু কাৰণে আমাৰ ইয়াৰ শূন্য সংখ্যা হ'ব 0 মানে x ৰ শূন্য সংখ্যা নাই মানে শূন্য সংখ্যা 0 তে দুই নম্বৰটো চোৱাচোন কেইটা বিন্দুত কাটিছে x অক্ষত এটাত কাটিছে আৰু এটাত কাটাই নাই আৰু এটাত কাটিছে তো y অক্ষত আমাৰ ওলাব দিছে x অক্ষত সেই কাৰণে ইয়াত শূন্য সংখ্যা হ'ব 1 চোৱা px ৰ শূন্য সংখ্যা হ'ব এটা এটো চোৱাচোন 3 নম্বৰটোত কেইটা বিন্দুত কাটিছে x অক্ষত এটাত কাটিছে দুটাত কাটিছে তিনটাত কাটিছে মানে 3 নম্বৰটোত px ত x অক্ষত এই লেগডালে x অক্ষত কেইটা বিন্দুত কাটিছে x অক্ষত তিনটা বিন্দুত কাটিছে সেই কাৰণে শূন্য সংখ্যা হ'ব আমাৰ 3 চোৱা 3 নম্বৰটো px শূন্যৰ সংখ্যা হ'ব 3টা বা 3টা 4 নম্বৰটো চোৱাচোন কেইটা বিন্দুত কাটিছে x অক্ষত এটা দুটা তেতিয়া শূন্য সংখ্যা হ'ব আমাৰ দুটা চোৱা 4 নম্বৰটো px ৰ শূন্যৰ সংখ্যা কেইটা হ'ব দুটা এতিয়া 5 নম্বৰটো চোৱাচোন কেইটা বিন্দুত কাটিছে এটা দুটা তিনটা চাৰিটা কেইটা বিন্দুত কাটিছে চাৰিটা বিন্দুত তেতিয়া শূন্য সংখ্যা হ'ব আমাৰ 4 px ৰ শূন্য সংখ্যা হ'ব 4টা এতিয়া 6 নম্বৰত চোৱা কেইটাত কাটিছে এটা দুটা তিনটা এতিয়া চোৱা এই যে লেগডাল কিন্তু তললৈকে আহা নাই ইয়াতে হে স্লাইড কে অলপ কে লাগিছে তাৰ মানে এটা বিন্দু দুটা বিন্দু তিনটা বিন্দুত লাগিছে কাৰণে ইয়াত শূন্য সংখ্যা হ'ব 3টা 3